লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত বকুলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। অৰুণাচলৰ ন্যায়াধীশৰ বাহন দুৰ্ঘটনাত পতিত। অৰুণাচলৰ লোৱাৰ দিবাং ভেলীৰ ন্যায়াধীশগৰাকী আহি থকা স্কৰপিঅ' বাহনখনক বিপৰীত দিশৰ পৰা অহা এখন বলেৰো বাহনে তীব্ৰ গতিত খুন্দা মাৰে। অসমৰ বাহনখনে অৰুণাচলৰ ন্যায়াধীশগৰাকীৰ বাহনত সম্পূৰ্ণ ভুল দিশত প্ৰচণ্ড জোৰত খুন্দা মাৰে। দুৰ্ঘটনাটোত কোনো লোক বিশেষভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই বুলি জানিব পৰা গৈছে। অসমৰ বাহনখন অসম আৰক্ষীয়ে ব্যৱহাৰ কৰা বাহন বুলি জানিব পৰা গৈছে। বিশেষ প্ৰতিবেদন আছামিজ টক্স নাও। লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত বকুলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। অৰুণাচলৰ ন্যায়াধীশৰ বাহন দুৰ্ঘটনাত পতিত। অৰুণাচলৰ লোৱাৰ দিবাং ভেলীৰ ন্যায়াধীশগৰাকী আহি থকা স্কৰপিঅ' বাহনখনক বিপৰীত দিশৰ পৰা অহা এখন বলেৰো বাহনে তীব্ৰ গতিত খুন্দা মাৰে। অসমৰ বাহনখনে অৰুণাচলৰ ন্যায়াধীশগৰাকীৰ বাহনত সম্পূৰ্ণ ভুল দিশত প্ৰচণ্ড জোৰত খুন্দা মাৰে। দুৰ্ঘটনাটোত কোনো লোক বিশেষভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই বুলি জানিব পৰা গৈছে। অসমৰ বাহনখন অসম আৰক্ষীয়ে ব্যৱহাৰ কৰা বাহন বুলি জানিব পৰা গৈছে। বিশেষ প্ৰতিবেদন আছামিজ টক্স নাও।